শিয়াল মাৰিলে যেনেকৈ এটা পুলিচৰ জন্ম হয় বুলি এটা কথা আছে, ঠিক তেনেকৈয়ে 100 শিয়ালৰ বুদ্ধি আছে হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সেই 100 শিয়ালৰ বুদ্ধি থকা কাৰণে তেওঁ আজি কি কৰি আছে, দপদপাই আছে। কিন্তু এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে, ইমান বুদ্ধিয়ক মুখ্যমন্ত্ৰীৰ এটা আপোনালোকক আজি সঁচা কথা কওঁ, আৰু তেওঁ প্ৰথমবাৰলৈ এইটোৱে তেওঁ হয়তো সঁচা কথা কৈ পালে, আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত ভাবিছোঁ কথাখিনি কওঁ। কিন্তু তাৰ আগতে মোৰ কিছুমান কথা আপোনালোকক ক'ব লাগিব। আজিৰ পৰা ধৰক 2 দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ। মই কমেণ্টবিলাক ডিলিট নকৰোঁ, একে অসহনীয় কমেণ্টহে ডিলিট কৰোঁ, কিন্তু তেনেকুৱা অসহনীয় কমেণ্ট মোৰ অহা নাই। কিন্তু এটা কমেণ্ট কালি মোৰ আহিছে, কি জানেনে, মই বোলে কিবা পানী পালে ইপাৰ, পানী নাপালে সিপাৰ বুলি মোক কৈছে। এতিয়া কথাটো কি জানেনে, মই মুখ্যমন্ত্ৰীৰ হৈ পেলাই এটা কথা কৈছিলোঁ। মানে চাওক, প্ৰতিটো কথাতে মই মুখ্যমন্ত্ৰীক গালি পাৰি থাকিলে হ'বনে? মই তেওঁ যেনেকৈ বেয়া দিশটো মই আঙুলিয়াই দিওঁ আপোনালোকৰ ওচৰত, তেওঁ ভাল দিশটো মই ক'ব লাগিব, নহয় জানো? কিন্তু তাকে যদি মই নকৰি ভালে বেয়াই যদি মই গালিয়ে পাৰি থাকোঁ, যোনে মোক সেই কমেণ্টটো কৰিছে, মই কমেণ্টটো ইয়াত লগাই দিয়া নাই আৰু মই ডিলিটো কৰা নাই, আপোনালোকে চাব পাৰে। কিন্তু তেওঁক মই কৈছোঁ, মই যেতিয়া হোৱাই নোহোৱাই পাগলৰ নিচিনা মুখ্যমন্ত্ৰীক গালি পাৰি থাকিম, কোনো আগগুৰি নাই, যুক্তিহীনভাৱে মই গালি পাৰি থাকিম, যেতিয়া মোক পুলিচে উঠাই নিব, কেছ দিব, আজিকালিতো জানেই তেওঁলোকে মুঠতে অকল কেছতে থাকে, হয় নে নহয়? কেছ দিব, তেতিয়া আপোনালোকে মোক কি চাব নেকি? মোৰ হৈ আপোনালোকে ওকালতি কৰিব নেকি? তেতিয়া মোৰ ঘৰখন আপোনালোকে চাব নেকি? কেতিয়াওতো নাচায়। তেতিয়া মোক যোনে এজনে কমেণ্ট কৰিছে, তেওঁ তেতিয়া লিখিব কি জানেনে, এজনে ভালেই কৰিছে, অনবৰতে গালি পাৰি থাকে। কিন্তু মই সেই মুখ্যমন্ত্ৰী হৈ পেলাই ভাল কথাটো কওঁতে, ভাল দিশটো আঙুলিয়াই দিওঁতে তেওঁ মোক সেইটো কমেণ্ট কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কওকচোন, প্ৰথমতে এই কথাটো বাৰু মই মিছা ক'লোঁ নেকি? আপোনালোকে নিজে কওক। আজিকালি এচাম আছে কি জানে, উচতাই জোল খায়, আৰু সেইকাৰণে কি কৰে, বহুত মানুহ বিপদত পৰে, হয় নে নহয়? কিন্তু মই মুখ্যমন্ত্ৰীৰ যিটো বেয়া দিশ দেখোঁ, মই সেইটো সদায় সমালোচনা কৰিম, আৰু মই যুক্তিৰেহে কৰিম। মই হোৱাই নোহোৱাই যিকোনো অসভ্য কথা ব্যৱহাৰ কৰি পেলাই মই গালি নাপাৰিম নহয়। গালি পাৰিম, গালি পৰাৰো কিছুমান মানে শব্দ আছে, নহয় জানো? কিন্তু আজিলৈকে মই যিকেইটা ল'ৰাই যে ধৰি নিছে আপোনালোকে দেখিছে, সেই ল'ৰাকেইটাৰ নিচিনাকৈ কেতিয়াবা মই বেয়া শব্দ ব্যৱহাৰ কৰিছোঁ নেকি? সেইটো কেতিয়াও মানে নুশুনিব। আৰু সেই বেয়া শব্দ মোৰ ওচৰত যোনে কয়, মই তাক মতায়েই হওক বা মাইকীয়ে হওক, আজিলৈকে মই এৰি দিয়া নাই। এটা ৰেকৰ্ড আছে, আপোনালোকে চাব হয় নে নহয়। মানুহক সুধিব মোৰ ওচৰে পাজৰে যে হয় নে নহয়। মই মুখেৰে কথা কৈ থাকি মই বেয়া পাওঁ, মই হাতেৰে কামটো কৰি ভাল পাওঁ। যোনে বেয়া শব্দ ব্যৱহাৰ কৰে, মই তাক কেতিয়াও ক্ষমা নকৰোঁ, আৰু ময়ো তেনেকৈ বেয়া শব্দ ব্যৱহাৰ নকৰোঁ। মই যুক্তিত কথা ক'ম, এটা বা দুটা কথা ক'ম, যুক্তিত কথা ক'ম, যিটো কথা নেকি ক'লে 10জনে মোক ছাপোৰ্ট কৰে, বোলে হয় বাইদেউ আপোনাৰ কথাটো ৰাইট। কিন্তু সেইটো নকৰি যদি আৰু মই হোৱাই নোহোৱাই মই মুখ্যমন্ত্ৰী এজনক গালি পাৰি থাকোঁ, তেতিয়া হ'ব নেকি? আপোনালোকে নিজে কওকচোন, আপোনালোকে নিজে কমেণ্ট কৰিব এজনী পাগলী হ'ল বুলি। গতিকে বন্ধু বান্ধৱীসকল, সদায় মই ভালটো ভালেই ক'ম আৰু বেয়াটো বেয়াই ক'ম। আৰু প্ৰথমবাৰৰ কাৰণে মই বাৰু এইখিনি কথা আপোনালোকক মই কৈ ল'লোঁ, সেই কমেণ্টৰ আধাৰত মই সেই কথাটো ক'লোঁ। মই সেইবিলাক আজিকালি গুৰুত্ব নিদিওঁ, আপোনালোকে দেখিছেই নহয়। কিন্তু কমেণ্টটো মই লগাই নিদিওঁ, হেৰি নকৰোঁ। আগতে নাজানি পেলাই প্ৰথম যেতিয়া খুলিছিলোঁ, মুখৰ নিচিনা মই কৰিছিলোঁ দেই। এতিয়া মই নকৰোঁ। এতিয়া মই নিজকে নিজে মই বহুত লাজ পাওঁ সেইবিলাক কৰিবলৈ, ভাল নালাগে মানে, হয় নে নহয়? মিছা কথা মই কেতিয়াও আপোনালোকৰ ওচৰত মই ভিডিঅ' নবনাওঁ। আপোনালোকে দেখিছে নেকি? না মোৰ থাম্বনেইলটোতে মই মিছা কথা কোৱা দেখিছে নেকি? মই কেতিয়াও নকওঁ। আৰু সেইটো কাৰণে হয়তো আপোনালোকে মোক ইমান সুন্দৰ কমেণ্ট কৰে, আৰু যাৰ নেকি গা জ্বলে তেওঁলোকেহে মোক আহি পেলাই ফেক একাউণ্ট দি পেলাই নিগেটিভ কমেণ্ট কৰে। আৰু যিজনে মোক সেই কমেণ্টটো কৰিছিলে, তাৰপিছত মই চাইছোঁ বহুত কমেণ্ট কৰে ন, তাৰপিছত কি হয়, শ্ব' হৈ থাকে, ধৰক 14টাহে 15টাহে এনেকুৱা। কিন্তু তেওঁ মোক সেই কথাটো কৈছে, তেওঁ কেইটামান মোক নিগেটিভ কমেণ্ট কৰিছে আৰু কেইটামান পজিটিভ কমেণ্ট কৰিছে। গতিকে তেওঁক মই বেয়া পোৱা নাই, কিন্তু মই কথাটো কৈ দিলোঁ, 24 ঘণ্টাই প্ৰতিটো ভিডিঅ'তে মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকিলে নহ'ব। মই আপোনালোকক ক'লোৱে, মোক যদি পুলিচে ধৰি দিয়ে আপোনালোক কাঢ়িব নেকি? ভাল কাম কৰি পেলাই
পুলিচত যোৱাটো এটা একদম ভাল কথা আৰু দেশৰ হকে যদি মই পুলিচৰ ওচৰত যাম ভাল কথা কিন্তু মই মানুহক বেয়া ব্যৱহাৰ কৰি পেলাই মই পুলিচৰ ওচৰত গ'লে সেইটো নহ'ব নহয় মোৰ লগত যদি কোনোবাই গাদ্দাৰ কৰিছে তাক যদি মই মোৰ জেগাত মোৰ পইণ্টত ধৰি পেলাই যদি দিছোঁ তেনেকুৱাটো মই যাব পাৰোঁ কিয় গৈছোঁ বোলে এইটো কামত মোক এনেকুৱা কৰিছে মিছা অপবাদ দিছে মই এইটো কাম কৰিছোঁ গতিকে সেইবিলাক মানে হেৰি কথা হয়নে নহয় সাধাৰণ কথা সেইবিলাকত লাজ পাবলগীয়াও একো নাই কিন্তু মিছা হেৰি কৰিলে মই তাক কেতিয়াও ক্ষমা নকৰোঁ বন্ধু বান্ধৱীসকল যিয়ে নহওক এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথাকে কওঁ তেওঁ এনেকুৱা দুটামান কথা কৈছে মই প্ৰথমতে আপোনালোকক কৈ লওঁ দেই তেওঁ কংগ্ৰেছত আজি আপোনালোকক মই এইটো দেখাম কংগ্ৰেছত থাকোঁতে তেওঁ এষাৰ কথা কৈছিলে নৰেন্দ্ৰ মোদীক আৰু এতিয়া বিজেপিত অহাৰ পিছত তেওঁ এষাৰ কথা কৈছে মানে বেলেগ বেলেগ কথা মানুহ হ'ল এজনেই জিভা এখনেই মুখ এখনেই হয়নে কিন্তু বয়সটো বাঢ়ি গৈ আছে বয়সটো আগত আৰু বয়সটোৰ পিছত এতিয়া বাঢ়ি গৈছে তেতিয়া এটা কৈছে আৰু এতিয়া এটা কৈছে কিন্তু তেওঁ যোৰহাটক লৈ পেলাই যিটো ভৱিষ্যতবাণী তেওঁ কৰিছিলে সেইটো ইলেকশ্যনৰ আগত তেওঁ কথা কৈছিলে প্ৰচাৰত যেতিয়া গৈছিলে তেওঁ কথা কৈছে আৰু সেই কথাটো একদম আখৰে আখৰে ফলিয়াইছে হয়তো তেওঁ এইটোৱে 100টাৰ ভিতৰত এটা সঁচা কথা কৈছে 100টা শিয়াল মানে বুদ্ধি 100 শিয়ালৰ বুদ্ধি বোলে এজন পুলিচৰ গাত থাকে আৰু 100 শিয়ালৰ বুদ্ধি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ গাত আছে বন্ধু বান্ধৱীসকল পলম নকৰি আপোনালোকক মই বেছি লেকচাৰ মাৰি থাকিলেও নহ'ব আপোনালোকৰ নেটৰো কথা আছে হয়নে নহয় গতিকে আজি আপোনালোকক এটা মই প্ৰথমতে জমনি এটা হেৰি কৰি লৈছোঁ হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক কেনেকৈ কৈছিলে তাৰ অকণমান আভাস আপোনালোকক দিলোঁ তাৰ পিছত দিলোঁ মুখ্যমন্ত্ৰীয়ে যে সঁচা কথাটো কৈছে प्रमाण सह आपनालोकर ऊसर दांगी धरिलु आपनालोके चाइ लওক बंगाल में श्रमिकों को जमीन का पट्टा मिलेगा आपकी सरकार आती है तो बीजेपी एक ही है मोदी जी खुद चाय बिकते थे तो एक बार बीजेपी का सरकार आते जो काम मैं असम में कर रहा हूँ मैं क्यों कर रहा हूँ मोदी जी करने के लिए बोला जो मैं कर रहा हूँ वही काम बंगाल का मुख्यमंत्री को भी करने के लिए मोदी जी बोलेगा थोड़ा ज्यादा ही करेगा असम तो छोटा प्रदेश है कितना তিতাবৰক লৈ মুখ্যমন্ত্ৰীৰ কথা সঁচা হল তিতাবৰতো চলিল বিজেপিৰ চিপ্ৰাং ৰাজনীতি চিপ্ৰাং ৰাজনীতিৰ বলি হল ধীৰাজ গোৱালা বিজেপিৰ নেত্ৰীয়ে তিতাবৰত মাৰিলে চিপ্ৰাং মুখ্যমন্ত্ৰীৰ নাম লৈ ভাস্কৰ জ্যোতি বৰুৱাক ভোট দিয়াৰ আহ্বান সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ চিপ্ৰাং ৰাজনীতিৰ তথ্য পোহৰলৈ অহাৰ পাছত গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ কমলপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাৰ্থী দিগন্ত কলিতা ভৱানীপুৰ হৰভোগ সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চিপ্ৰাং ৰাজনীতিৰ বলি হোৱাৰ কথা ইতিমধ্যে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে পিছে কমলপুৰ ভৱানীপুৰ হৰভোগেই নহয় তিতাবৰ সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী চিপ্ৰাং ৰাজনীতিৰ বলি হৈছে সমষ্টিটো যে বিজেপিৰ প্ৰাৰ্থী পৰাস্ত হোৱাৰ কাৰণ চিপ্ৰাং ৰাজনীতি সেই কথা যোৱা 6 ফেব্ৰুৱাৰীতে প্ৰথম সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনক চাওক অসমৰ কেইটামান সমষ্টি আছে য'ত বিজেপিক হৰুৱাই দিয়ে ইয়াতো আছে এইটোতো পুৰণা কথা নহয় 16ৰ পৰা মই দেখি আছো সেইকাৰণে আপোনালোকে সুধি থাকোতে মই উত্তৰ দিয়া নাই যে বিজেপি জিকিব নে হাৰিব সবৰে নাম চৰ্চাত আছে কিন্তু যিজনে পাব বাকী কেজনে হৰুৱাবৰ কাৰণে লাগে এইটো তিতাবৰৰ পৰম্পৰা এইবাৰ কি হয় ক'ব নোৱাৰো মই কি ব্যৱস্থা ল'ম মুখ্যমন্ত্ৰীয়ে যোৱা 7 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাও তিতাবৰত কৰিছিল একেই মন্তব্য মুখ্যমন্ত্ৰীয়ে তিতাবৰত চিপ্ৰাং আছেই আৰু থাকিবই বুলি মন্তব্য কৰিছিল এনে চিপ্ৰাঙৰ মাজৰ পৰা ধীৰাজ গোৱালাৰ কপাল ভাল হলেহে জয়ী হ'ব বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে শুনক মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য তিতাবৰত চিপ্ৰাং আছেই থাকিবই সেইটো মই মুক্তি কৰিব নোৱাৰো 16টো আছিল 21টো আছিল তাৰ মাজত যদি ধীৰাজ ওলাই গ'ল তাৰ কপালখন ভাল কিন্তু ইয়াত চিপ্ৰাং আছে চিপ্ৰাঙৰ আমি নামো জানো আৰু চিপ্ৰাং থাকিবই
মুখ্যমন্ত্ৰীৰ কথা তথা ভৱিষ্যবাণী যে সঁচা আছিল সেয়া প্ৰমাণ হৈছে। পিছে কমলপুৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিজেপিৰ চিপৰাং ৰাজনীতিৰ কথা ওলাই থাকোঁতে তিতাবৰ সমষ্টিৰ এটা ভিডিঅ'য়ে এতিয়া উদঙাই দিছে সমষ্টিটোত চিপৰাং ৰাজনীতিৰ কথা। 9 এপ্ৰিলৰ ভোটগ্ৰহণৰ আগৰ সেই ভিডিঅ'ত তিতাবৰ মণ্ডল বিজেপিৰ সভানেত্ৰী নিতুমণি ফুকনে এখন দোকানত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাক ভোট দিয়াৰ পোষকতা কৰিছিল। বিজেপি নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ এজন যুৱকক কৈছে। হিমন্ত বিশ্বই ডাইৰেক্ট এইটো বুজাইছে তহঁতি ভাস্কৰ বৰুৱাক ভোট দে। সহজ নহয় নহয়। কালি হিমন্ত বিশ্ব শৰ্মাই কি কৈ থাকে শুনিছা নাই? চিপৰাং থাকিবই, মই কি চিপৰাং পিছত কাৰোবাক কিবা দায়িত্ব ল'ম নেকি? চিপৰাং মই মাৰি সেইদে ক'লে নাই? চিপৰাং মৰাকেইটাক মই কি কৰিম বোলে একোতো কৰিব নাই, কাৰণ মই এইবিলাক কৰিব নোৱাৰো নহয়। কাৰণ হিমন্ত বিশ্বই ডাইৰেক্ট এইটো বুজাইছে যে তহঁতি ভাস্কৰ সেইটো মানে ডাইৰেক্ট কৈ দিছে। মানুহেহে বুজি পোৱা নাই এতিয়াও। আৰু কোনোবা মানুহে ভাস্কৰ বৰুৱাক ভোট দিবলৈ কয় নেকি? যদি ভাল কাম কৰিছে ভাস্কৰ বৰুৱাক ভোট দিব আপোনালোকে। তেনে কোনোবা মুখ্যমন্ত্ৰীক কোৱা শুনিছ তহঁতি? শুনিছ? ইমান প্ৰচাৰ কৰি ফুৰিছে, ক'ৰবাত তেনেকুৱা এটা বাইক ওলাইছে নে বাৰু আজিলৈকে? নালাগে কৈছিলে। যদি আপোনালোকে হিমন্ত বিশ্ব যদি ভাস্কৰ বৰুৱাই ভাল কাম কৰিছে তেতিয়াহ'লে আপোনালোকে ভাস্কৰ বৰুৱাক ভোট দিয়ক। কৈ দিলে মানে তাকে জইন কৰাচোন, টিকেটটো তাকে আগতে দি দিয়া হ'লে লেখাই জইন নকৰিলে আকৌ। কি ভাবিছিলে মই কংগ্ৰেছৰ পৰা পাম আৰু হেমন্ত কৰিলে দি দিব লাগিছিলে। আকৌ কিছুমান মানুহে আকৌ উপদ্ৰৱ কৰিলে নহয় এটা সময়ত টিকেটৰ কাৰণে। আমি গৈ থাকোঁ তেনে। বিজেপিৰ নেত্ৰীগৰাকীৰ এই কথাৰ পৰাই স্পষ্ট হৈছে যে তিতাবৰৰ বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা চিপৰাং ৰাজনীতিৰ বলি হৈছে। এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই তিতাবৰ বিজেপিৰ অভ্যন্তৰত সৃষ্টি হৈছে ধুমুহা। উল্লেখ্য, তিতাবৰত বিজেপিৰ কেইবাগৰাকীও প্ৰাৰ্থিত প্ৰত্যাশী আছিল। কিন্তু দলে যোৱা 9 ডিচেম্বৰত যোগদান কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাকহে প্ৰাৰ্থিত্ব দিয়ে, যাৰ বাবে ভিতৰি ক্ষুণ্ণ হৈ আছে প্ৰাৰ্থিত বঞ্চিতসকল। আনহাতে কংগ্ৰেছে বৰ্তমানৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক প্ৰাৰ্থিত্ব নিদি পুৰণি নেতা প্ৰাণ কুৰিমিক প্ৰাৰ্থিত্ব দিয়ে। কিন্তু শুভাকাংক্ষী আৰু সমৰ্থকৰ হেঁচাত ভাস্কৰ জ্যোতি বৰুৱাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। স্বাভাৱিকতেই তিতাবৰত যুঁজখন হৈছে ত্ৰিকোণীয়া। কিন্তু দলৰ নেতাকৰ্মীৰ চিপৰাং ৰাজনীতিৰ বাবেই তিতাবৰত কংগ্ৰেছৰ প্ৰাণ কুৰ্মী অথবা নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাই শেষ হাঁহি মাৰিলেও আচৰিত হ'ব লগা একো নাথাকিব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। আপোনালোকে হয়তো দেখিলে আৰু শুনিলে সেই এখন মুখ এখন জিভা, হয় না নহয়? কিন্তু বয়সটোহে এতিয়া অলপ বাঢ়িছে। তাৰপিছত মই আৰু এটা আপোনালোকক একদম শেহত কথা কৈ যাওঁ দেই। কালি এজনে মোক কমেণ্ট কৰিছে, সেইটোৱে আকৌ নিগেটিভ কমেণ্টেই মোক কৰে। সেইটোৱে কি কৈছে জানেনে? এইবিলাক বোলে জনা কথা বোলে আপুনি কিয় দি থাকিব, এনেকৈ কিবা এটা কৈছে। ময়ো কিন্তু তেওঁক উত্তৰটো দিলোঁ, কাম নাইকিয়া নেকি? কাম নাইকিয়া নেকি? আপুনি যে এইবিলাক মানুহেতো জানেই, এইবিলাক কথা কিয় দি থাকিব? আপোনালোকে কওকচোন। তেওঁ জানে, জনাৰ পিছত মই যদি মোৰ কামেই নাই, কাম থকাজনে বাৰু মোৰ ভিডিঅ' চাই পেলাই কমেণ্ট মাৰিব লাগেনে? তাকো ইমানকণ কমেণ্টটো নহয়, একেবাৰে দৰাদৰ কমেণ্ট লিখে। গতিকে বন্ধু বান্ধৱীসকল, হাঁহিলোঁ। আপোনালোকক কি দিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো মই নাজানো, কিন্তু আপোনালোকৰ এটা এটা কমেণ্টে বহুত মানে কি কৰে, আগবাঢ়ি যাবলৈ সহায় কৰে। সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।